हेलो फ्रेंड्स मैं आज बनाई आसो এটা হেলদি লাড্ডু এটু কাৰণে মই লৈছো খেজুৰ ইয়াতে লৈছো মই বাদাম এনেকা বাদামটো মই ড্ৰাই रोस्ट কৰি তাৰ বাকলিটো এৰাই লৈছো ইয়াতে লৈছো ওটস ইয়াতে পিনাট বাটাৰ ইয়াতে আছে কোকো পাউডাৰ আৰু এটো হানি এতিয়া মই এই খেজুৰখিনি ধুই কেনে গৰম পানীত তিয়াই দিম খেজুৰটো ভিজিব দি কেনে মই ইয়াতে 2 কাপ ওটস এনেকা ড্ৰাই रोस्ट কৰি লম 1 কাপ মই খেজুৰ লৈছিলো 2 কাপ মই ওটস ললো বাদাম মই লৈছো 1 কাপ বাদামটো মই এতিয়া ভাঙি লম ওটসখিনি মই এনেকা অলপ কালাৰ চেঞ্জ হোৱালৈকে স্লো ফ্লেমত ভাজি লম বাদামখিনি এনেকে ভাঙি লৈ মই অকমান চালি লৈছো এতিয়া ওটসৰ পাউডাৰ খেজুৰৰ পেষ্ট বাদামৰ গুড়ি কোকো পাউডাৰ 2 চামুচ এটো মই ভালদৰে এটা মিক্সাৰ বনাই লম 1 চামুচ পিনাট বাটাৰ দি দিছো 1 চামুচ মই এতে মধু লৈ লৈছো এতিয়া মই মিক্সাৰটো আকৌ ভালকে মিক্স কৰিম ধুনিয়া এনেকা সৰু সৰু মই লাড্ডু বনাইছো এই লাড্ডুবোৰ এনেকা লৈ কেনে বাদামৰ এটোত লৈ এনেকে মই ভালদৰে বাদামখিনি দি লাড্ডু বনাম তো বাদামখিনি ধুনিয়াকে লাগি যাব দেখাত বহুত ধুনিয়া এটা লুক আহিব সাত পিনাটস আৰু খেজুৰৰ লাড্ডু মোৰ ৰেডি